হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম। আমি বি.এড এণ্ট্ৰেন্স 2025 ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পেপাৰখন ছল্ভ কৰি আছিলোঁ। টোটেল 70টা প্ৰশ্ন আহে। পাৰ্ট 1ত ইতিমধ্যে আমি কুৱেশ্যন নম্বৰ 35 লৈকে ডিছকাছ কৰিছোঁ, লগত এডিশ্যনেল ইম্পৰ্টেণ্ট পইণ্টছ যিসমূহ হ'ব পাৰে 2026ৰ কাৰণে আলোচনা কৰিছোঁ। আজি পাৰ্ট 2 কুৱেশ্যন নম্বৰ 36ৰ পৰা 70 লৈকে সম্পূৰ্ণ কৰিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটি এণ্ট্ৰেন্সত বি.এড এণ্ট্ৰেন্সত 70টা টোটেল প্ৰশ্ন থাকে। গতিকে কুৱেশ্যন নম্বৰ 36ৰ পৰা আজি আমি আৰম্ভ কৰিম। আৰম্ভ কৰাৰ আগত জনাই থওঁ যে লাৰ্ণিং কিউবে ই-বুক আকাৰে পাব্লিছ কৰি উলিয়াইছে এখন মাষ্টাৰ গাইডবুক। বি.এড এণ্ট্ৰেন্সৰ চিলেবাছত যিসমূহ বস্তু আমি পঢ়িব লাগে গোটেইখিনি সাঙুৰি অল ইন ওৱান বুক, গোটেইকেইটা টপিক, গোটেইকেইটা ছাবজেক্ট এই বুকখনত থাকিব। লগত কাৰেণ্ট এফেয়াৰ্ছ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, ছল্ভড প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন গোটেইখিনি ইনক্লুডেড আছে। কনচেপ্ট, MCQ সকলোখিনি যিখিনি আমাৰ প্ৰয়োজন হয় পঢ়াৰ কাৰণে। ৰাইট বুক যদি বিচাৰি আছে এখন হোৱাটছএপ কৰিব এইটো নাম্বাৰত। অনলি 149 ৰুপিজত ই-বুক আকাৰে এই বুকখন আপোনালোকে ল'ব পাৰিব। ঠিক আছে, এই নাম্বাৰটোত হোৱাটছএপ কৰিলে হ'ল। কল কৰিলে নালাগিব পাৰে, হোৱাটছএপ কৰিলে ইটছ বেটাৰ। চ' আহক দেৰি নকৰি আমি আৰম্ভ কৰোঁ। মূল টপিকলৈকে আমি ঘূৰি যাওঁ। কুৱেশ্যন নম্বৰ 36ৰ পৰা আমি আৰম্ভ কৰিবলৈ লৈছোঁ, কাৰণ আগৰ ক্লাছটোত আমি 35 লৈকে শেষ কৰিছোঁ। 36ৰ পৰা কেইটামান মেথছৰ প্ৰশ্ন আৰম্ভ হৈ যায়, মেথছ এণ্ড ৰিজনিং। চাওঁ আহক কি ধৰণৰ প্ৰশ্ন আছিল। কি কৈছে প্ৰথম প্ৰশ্নত, যে ইন এ চাৰ্টেইন অফিচ 1/3 অফ দ্য ৱৰ্কাৰ্ছ আৰ ওমেন। ঠিক আছে, চ' ওমেন কিমান আছে? ওমেন যদি 1/3 আছে, তেতিয়াহ'লে অট'মেটিকেলি আমি গম পালো যে মেন কিমান থাকিব? 2/3 মেন থাকিব। হাফ অফ দ্য ওমেন আৰ মেৰিড। চ' 1/3 ওমেন আছিল, 1/3ৰ হাফ, 1/3ৰ হাফ মানে কি হ'ব? 1/3 ইনটু হাফ। ঠিক আছে, হাফ অফ দ্য, অফ মানে সদায় পূৰণ, 1/3ৰ হাফ মানে 1/3 ইনটু হাফ ইকুৱেল টু কিমান পালো আমি? 1/6 পালো। হাফ অফ দ্য ওমেন আৰ মেৰিড মানে 1/6 ওমেন আমাৰ কি হৈ গ'ল? মেৰিড হৈ গ'ল। 1/3 অফ দ্য মেৰিড ওমেন হেভ চিলড্ৰেন। মেৰিড ওমেন কিমান আছিল? 1/6 আছিল। এই 1/6ৰো 1/3 মানে 1/6 ইনটু 1/3। ঠিক আছে, that is কিমান হ'ল? 1/18 have children. 1/3 of the married women have children মানে এই 1/18 যে পালো এইটো কৰি ফেলে। চ' ইহঁত মেৰিডো হয়, লগতে তাহাঁতৰ কি আছে? চিলড্ৰেন আছে। ওমেনৰ কাহিনীটো আমি বুজি পালো, ক্লিয়াৰ হৈ গ'ল। ঠিক আছে, অকে, মেনৰ ফালে যাওঁ। নেক্সট কি কৈছে? আমি মেন কিমান আছিল? 2/3 মেন আছিল ন। ইফ 3/4 of the men are married, এই 2/3ৰ মেৰিড কিমান আছে? 2/3ৰ মেৰিড মেন কিমান আছে? 2/3 তাৰে 3/4 বুলি কৈছে, 3/4। ঠিক আছে, that is 3 কাটি দিলো, 2 দি 4 কাটিলে দুবাৰ যায়, that is হাফ। ইমানখিনি মেন কি হয়? মেৰিড হয়। কৈছে and 2/3 of the married men have children, এই মেৰিড মেন আছিল আমাৰ হাফ, ৰাইট? হাফ আমাৰ মেৰিড মেন আছিল। এই হাফৰ আকৌ 2/3 আকৌ 2 কেঞ্চেল যাব, 1/3 হ'ব। চ' ইমানখিনি মেৰিড মেনৰ চিলড্ৰেন আছে। চ' 1/3 দিছ হেজ, they are married plus they have children. চ' ওমেনৰ মেৰিড along with they have children তেনেকুৱা মানুহ কিমান আছে যদি আমাক সোধে? সেয়া হৈছে 1/18, they have married and children। আৰু মেনৰ ক্ষেত্ৰত মেৰিড also have children তেনেকুৱা মানুহ কিমান আছে? 1/3 আছে। What part of the workers are without children? With children কিমান আছে? With children 1/18 plus 1/3। Without children কিমান আছে? With children যিখিনি, তাক যদি আমি মাইনাছ কৰি দিওঁ টোটেলৰ পৰা, তেতিয়াহ'লে উইদাউট চিলড্ৰেন নথকা পুৰুষ বা মহিলাৰ সংখ্যা কিমান আমি উলিয়াব পাৰিম। ঠিক আছে, ফ্ৰেকশ্যনত সদায় টোটেল মানুহ কিমান বুলি ধৰা হয়? ফ্ৰেকশ্যনত সদায় টোটেলটো আমি 1 বুলি ধৰো। টোটেল কিমান ধৰো? এটা আচ এডাল এনেকে টানি দিওঁ, টোটেলটো আমি 1 বুলি ধৰো। এই 1ৰ পৰা যদি আমি চিলড্ৰেন থকা মানুহ কিমান আছে? মহিলা মানুহ আছে 1/18 আৰু চিলড্ৰেন থকা পুৰুষ মানুহ আছে 1/3। টোটেল 1ৰ পৰা এই চিলড্ৰেন থকাখিনি যদি আমি মাইনাছ কৰি দিব পাৰো, আমি আমাৰ আনচাৰ পাই যাম যে চিলড্ৰেন নথকা মানুহ কিমান আছে। ক্লিয়াৰ হৈছে? ঠিক আছে, চ' লেটছ সলভ ইট এগেইন। 1 মাইনাছ, চ' এইখিনি আমি যদি সলভ কৰো, কেনেকে কৰিম সলভ? চ' এলচিএম ল'ব লাগিব। 18 আৰু 3 এলচিএম 18। ঠিক আছে, ওপৰত 1 আহি গ'ল,
3 ইনটু কিমান 18 3 ইনটু 6 18 সো ওপৰত 1 ইনটু 6 6 হৈ গ'ল ঠিক আছে 1 ইনটু 6 কিমান 6 হৈ গ'ল তো কি থাকিল 1 মাইনাস ওপৰত 1 প্লাস 6 7 বাই 18 1 মাইনাস 7 বাই 18 ওভাৰঅল যদি আমি কৰোঁ কিমান হ'ব তলত 18 আহিব আৰু ওপৰত 18 ইনটু 1 18 18 ৰ পৰা 7 এটা বিয়োগ কৰিলে আমি কিমান পাওঁ আমি 11 পাওঁ সো দিস ইজ আৱাৰ আনসাৰ 11 বাই 18 is our answer so 11 by 18 ইমানখিনি মানুহ হৈছে worker without children option কোনটোৰ লগত মিলিছে option B is the right answer ঠিক আছে next প্ৰশ্নৰ ফালে আহিছো কৈছে the length of a rectangle is 25 centimeter rectangle মানে কি আয়ত এটা ঠিক আছে so এটা rectangle এটা আছে তাৰ lengthটো বোলে 25 centimeter and width is 18 centimeter বহলটো কিমান বোলে 18 centimeter কৈছে when the length is increased to 30 centimeter এই ৰেক্টেংগলটোক আমি অলপমান টানি দিলো তাৰ লেংথটো এতিয়া 30 centimeterলৈকে ইনক্ৰিজ হৈ গ'ল what will be the width of the rectangle if the area remains the same area যদি সেম থাকে তেতিয়াহ'লে তাৰ নতুন লেংথটো 30 লৈকে আমি ইনক্ৰিজ কৰি দিলো নতুন যেটো তাৰ ব্ৰিথ হ'ব বা উইথ হ'ব বহল হ'ব ব্ৰেথ বা উইথ সেইটো কিমান হ'ব সেইটো আমাক সুধিছে ঠিক আছে সো ৰেক্টেংগলটোৰ আগৰ অৱস্থাত এৰিয়া যিমান পিছতো ৰেক্টেংগলটোৰ এৰিয়া সিমানে হয় ৰেক্টেংগুলাৰ এৰিয়া আমি জানো L ইনটু B ঠিক আছে সো L ইনটু B প্ৰথমতে এৰিয়া কিমান আছিল 25 ইনটু 18 ইকুৱেল টু পিছত এৰিয়া কিমান হৈ গ'ল লেংথ হৈ গ'ল 30 আৰু ব্ৰেথটো আমাক উলিয়াব দিছে উইথটো আমাক উলিয়াব দিছে ইনটু B বুলি লিখিলো B ইকুৱেল টু কিমান হ'ব ইপিনে 25 ইনটু 18 আছে ইনটু 30 আছিল ইফালে আহিলে হৰণ হ'ব তলত আহিব ঠিক আছে 5 দি কাটিলো 6 বাৰ গ'ল 5 দি কাটিলো 5 বাৰ গ'ল 6 দি 18 কাটিলো 3 বাৰ গ'ল 5 3 গুণ 15 ব্ৰেথ আমি কিমান পালো 15 সেন্টিমিটাৰ অপচন সি ইজ দ্য ৰাইট আনসাৰ ক্লিয়াৰ হৈছে নেক্সট প্ৰশ্ন ফালে আহিছো আকৌ কি কৈছে ইফ ইদাৰ 12 men or 18 women can reap a field in 14 days কাম এটা আছে কামটো হয়তো 12 জন মানুহে কৰিব পাৰে নতুবা অৰ বুলি কৈছে ন বা 18 জন মহিলাই কাম কৰিব পাৰে ইন 14 days 12 জন মানুহে কৰিলেও কামটো 14 দিনতে শেষ হ'ব 18 জন মহিলা 18 গৰাকী মহিলাও কৰিলেও 14 দিনত শেষ হ'ব ইট মিন্স 12 জন মানুহৰ যিমান কাম 18 জন মহিলাও সিমানেই কাম কৰে দুইটা সমান ঠিক আছে সো m বাই w যদি আমি উলিয়াব যাওঁ আমি কি পাম ইয়াত 18 থাকিব 12 টো তলত আহিব 6 এদি দুইটাকে কাটিব পাৰি ইয়াত 2 6 এদি কাটিলে 3 সো 3 বাই 2 তো এজন মানুহে কিমান কাম কৰে এজন পুৰুষ মানুহে তিনিটা কাম তিনি এমাউন্টৰ কাম কৰে 3 ইউনিট কাম কৰে আৰু এগৰাকী মহিলাই 2 ইউনিট কাম কৰে ঠিক আছে বুজি পাইছো এইখিনিলৈকে আমি টোটেল কাম কিমান আছে টোটেল ৱৰ্ক কিমান আছে সো টোটেল ৱৰ্ক কিমান 12 জন মানুহে যদি কামটো কৰে কেইদিনত কামটো শেষ হয় 14 দিনত কামটো শেষ হয় ঠিক আছে সো 12 জন মানুহে কৰিলে 14 দিনত কামটো শেষ হয় টোটেল ৱৰ্ক 12 m ইনটু 14 দ্যাট ইজ 12 এজন মানুহে কিমান কাম কৰে 3 ইউনিট কাম কৰে 12 ইনটু 3 ইনটু 14 এইখিনি হৈছে আমাৰ টোটেল ৱৰ্ক প্ৰশ্নত আমাক সুধিছে কি then 8 men and 16 women will reap the field in 8 জন মানুহ আৰু 16 গৰাকী মহিলা যদি মই লগ লগাই দিওঁ সেই কামখিনি কিমান দিনত শেষ হ'ব টোটেল ৱৰ্কখিনি কিমান দিনত শেষ হ'ব ঠিক আছে নাম্বাৰ অফ ডেজ কিমান দিনত শেষ হ'ব নাম্বাৰ অফ ডেজ কেনেকৈ উলিয়াই বোলে টোটেল ৱৰ্ক কিমান আছে ওপৰত লিখিম টোটেল ৱৰ্ক কিমান 12 ইনটু 3 ইনটু 14 ডিভাইডেড বাই প্ৰত্যেকজন মানে একদিনত কিমান কাম হ'ব সেইটো তলত লিখিম একদিনত কিমান কাম হ'ব মানুহ যিমান আছে সিমানে কাম হ'ব মানুহ কিমান আছে 8 জন মতা মানুহ আছে 8m প্লাস 16 গৰাকী ওমেন আছে 16w ঠিক আছে ওকে 12 ইনটু 3 ইনটু 14 যেনেকৈ আছে লিখিলো 8 ইনটু m প্ৰত্যেকজন মতা মানুহে কিমান কাম কৰে 3 ইউনিটকে কাম কৰে প্লাস 16 ইনটু প্ৰত্যেকজন মহিলাই কিমানকে কাম কৰে 2 ইউনিটকে কাম কৰে ঠিক আছে নেক্সট ক্যালকুলেশন কৰিব লাগিব 12 ইনটু 3 ইনটু 14 8 3 গুণ 24 আৰু এপিনে 16 2 গুণ 32 24 আৰু 32 কিমান 56 হ'ব 14 4 গুণ 56 4 দি 12 3 বাৰ যায় 3 3 গুণ 9 সো আনসাৰ আমাৰ কি আহিল
কিমান ডেজত গোটেই কামখিনি শেষ হ'ব that is option D 9 ডেজত আমাৰ গোটেই কামখিনি শেষ হ'ব ক্লিয়াৰ হৈ গ'ল আমাৰ নেক্সট প্ৰশ্নৰ ফালে আমি যাব পাৰো নেক্সট প্ৰশ্নত কি কৈছে চাওঁ A family consists of a couple family এটা আছে তাহাঁতৰ couple আছে couple মানে কি মেল এটা থাকিব ফিমেল এটা থাকিব so family এটাত couple আছে এনেকে no problem and there are two sons and two daughters so এই coupleটোৰ দুটা son বা পুত্ৰ আছে আৰু দুটা daughter আছে no problem ঠিক আছে আছে okay next কৈছে the elder of the two sons এই দুজন পুত্ৰৰ যিজন elder যিজন ডাঙৰ who got married recently so he বিয়া পাতিলে তাৰ wife এটা আছে and blessed with two daughters বিয়া পতাৰ পিছত কি হ'ল তাহাঁতৰো দুটা daughter হৈ গ'ল তাহাঁতৰ কি হৈ গ'ল দুটা daughter হৈ গ'ল ক্লিয়াৰ হৈছে বুজি পাইছো ঠিক আছে হাউ মেনি ফিমেল মেম্বাৰ্স আৰ দেয়াৰ ইন দ্য ফেমিলি চ' এতিয়া ফেমিলিটোত টোটেল কিমানজন ফিমেল মেম্বাৰ আছে প্ৰথমতে এই যে আৰম্ভণিৰ কাপলটো আছিল তাৰ পৰা এটা ফিমেল মেম্বাৰ পালো দুটা তাহাঁতৰ ডটাৰ আছিল তাৰ পৰা দুটা ফিমেল মেম্বাৰ পালো এই এল্ডাৰ সন এল্ডাৰ পুতেকটোৱে বিয়া পাতিলে এটা ফিমেল মেম্বাৰ আহিল তাহাঁতৰ আকৌ দুটা জীয়েক হ'ল again female member so total kiman 1 2 3 4 5 6 total female member is 6 is the right answer clear next এই প্ৰশ্নটো মন কৰিব কি কৈছে the average age of 10 members of a committee is the same as it was 4 years ago so এখন কমিটিৰ 10 জন মেম্বাৰৰ average age আজি যিমান present age present average আজিৰ দিনত 10 জন মানুহৰ এভাৰেজ এজটো যিমান কমিটি এখনৰ মেম্বাৰখিনিৰ 4 বছৰ আগতো সিমান আছিল এভাৰেজ এজ 4 years ago 4 বছৰ আগতো তাহাঁতৰ এভাৰেজ সেমে আছিল কেনেকে সেম হ'ল বিকজ an old member has been replaced by a young member কিয় সেম হ'ল কাৰণ এজন old member আছিল 4 বছৰ আগত সেই old memberজন বৰ্তমান এজন ইয়ং মেম্বাৰেদি ওল্ড মেম্বাৰ এজন ৰিটায়াৰ হ'ল তাৰ জাগাত এখন ইয়ং মেম্বাৰ এজন আহিল কমিটি ঠিক আছে এটা ডিপাৰ্টমেণ্ট ভাবিছো ডিপাৰ্টমেণ্টত 4জন 10জন মানুহ আছে ষ্টাফ আছে তাহাঁতৰ এভাৰেজটো উলিয়াই চালো 4 বছৰ আগত যিটো এভাৰেজ আছিল যেহেতু 4 বছৰ পিছতো বয়স বাঢ়ি যাব বাট এভাৰেজ সেম হৈ গ'ল কাৰণ কিয় যিজন বয়সীয়াল মানুহ আছিল তেওঁ ৰিটায়াৰ হৈ তেওঁৰ জাগাত এজন নতুন ইয়ং মানুহ আহিল find how much younger is the new member so নতুন যেজন মানুহ আহিল তেওঁ কিমান ইয়ং মানে কিমান ইয়ং মানে কি হাউ মাচ ইয়ংগাৰ কিমান ইয়ং মানে বুজাইছে যে ডিফাৰেন্সটো সুধিছে যে পুৰণা মানুহতকৈ নতুন মানুহজনৰ বয়স কিমান কম হাউ মাচ ইয়ংগাৰ কিমান কম কেনেকে উলিয়াম প্ৰেজেন্ট এভাৰেজ আজিৰ দিনত এভাৰেজ কি হ'ব এভাৰেজ কেনেকে উলিয়াই এভাৰেজ উলিয়াই ওপৰত আমি লিখো সাম অফ অবজাৰভেশ্যন ইয়াত অবজাৰভেশ্যন বুলি ক'লে বয়স হ'ব সকলো 10জন মানুহৰ বয়সৰ যোগফল ডিভাইডেড বাই নাম্বাৰ অফ অবজাৰভেশ্যন নাম্বাৰ অফ অবজাৰভেশ্যন বুলি ক'লে বোলে মানুহ কেইজন আছে 10জন আছে আগতেও 10জন আছিল ইয়াতেও 10জন আছিল চ' তলত ডিভাইডেড বাই 10 যদি আমি লিখো দুইটা জাগাৰে ডিভাইডেড বাই 10 টো কেনসেল আউট হ'ব চ' আমি ডিভাইডেড বাই 10 নিলিখো অনলি আমি সাম যোগফলটোত কনসিডাৰ কৰিম ঠিক আছে ওকে প্ৰেজেন্ট এজ বৰ্তমান এজ কিমান বৰ্তমান এজ তাহাঁতৰ যোগফল কিমান প্ৰেজেন্ট এভাৰেজ 10জন মানুহ আছিল M1 M2 M3 M4 এনেকে গৈ M9 9জন মানুহ পালো 9জন মানুহৰ বয়সৰ যোগফল প্লাস প্ৰেজেন্ট ডেট ওল্ড মেম্বাৰজন নাই তাৰ জাগাত কি আছে এজন ইয়ং মেম্বাৰ আছে ঠিক আছে এবাৰ এভাৰেজ এজ 4 ইয়াৰ্স এগো 4 বছৰ আগত তাহাঁতৰ বয়সৰ যোগফল কিমান আছিল M1 যাৰ আছিল সি আছিল M1 -4 M2 যাৰ আছিল M2 -4 এইদৰে গৈ যাৰ M9 আছিল M9 -4 আৰু 4 বছৰ আগতে ইয়ং মেম্বাৰজন নাছিল তাৰ সলনি 4 বছৰ আগত কি আছিল তাৰ সলনি 4 বছৰ আগত ওল্ড মেম্বাৰ এজন আছিল আৰু ওল্ড মেম্বাৰজনৰো বয়স বৰ্তমানতকৈ 4 বছৰ কম আছিল এইখিনি আমি বুজি পাইছো M1 ৰ পৰা M9 লৈকে সকলো মানুহৰ বয়সৰ যোগফল মই কেপিটেল M দি বুজালো প্লাস y ইকুৱেল টু এফালেও M1 M2 M3 M4 এনেকৈ M9 লৈকে আহিব সকলোৰে যোগফল M দি বুজালো
মাইনাছ 4 4 4 4 এনেকে কেইটা 4 পাম M9 লৈকে 9টা 4 পাম আৰু ওল্ড মানুহজনৰ বয়সৰ পৰা এটা 4 মাইনাছ কৰিছো 10টা 4 পাম 4 into 10 40 minus 40 প্লাছ এই ওল্ড মেম্বাৰজনৰ এজ M কেনচেল আউট হৈ গ'ল যদি আমি ডিফাৰেন্স চাওঁ O minus Y equal to কিমান পাওঁ 40 পাওঁ মানে ওল্ড মেম্বাৰজনতকৈ ইয়ং মেম্বাৰজন কিমান বয়সত ডাঙৰ বা দুইটাৰে বয়সৰ পাৰ্থক্য কিমান 40 বছৰ বা ইয়ং মেম্বাৰজন ওল্ডতকে কিমান সৰু বুলি যদি আমাক সোধে কিমান সৰু 40 বছৰ সৰু ডিফাৰেন্সটো বুজি পালো সো অপচন বি ইজ দ্য ৰাইট আনসাৰ সো মেথডত কৰিব গলে আমি এনেকে কৰিব লাগিব আৰু যদি আমি এনে মনত ভাবিও যদি কৰো ডেভিয়েশন মেথড বুলি যাক কয় যদি মনত ভাবি কৰো তেতিয়াও এটোৱে ওলাব কেনেকে উলিয়াব আজিৰ দিনত এভাৰেজ যিমান 4 বছৰ আগতো এভাৰেজ হিমানে আছিল কেনেকে হিমান আহিল যে 4 বছৰ আগত আজিৰ দিনত এভাৰেজটো কি হৈছে মানুহ এজন ৰিটায়াৰ হোৱাৰ কাৰণে কিবা এটা নাম্বাৰ কমি গৈছে ঠিক আছে আৰু 4 বছৰ আগত 10 জন মানুহ আছিল 10 into 4 ইমানখিনি এজ কমি আছিল সো এই যে কিমান কমি গ'ল 10 into 4 40 ইয়াৰ্স কমি গ'ল 40 ইয়াৰ্স কি হৈ গ'ল আজিৰ ডেটত কমি গ'ল টোটেলত সো ইয়ং মানুহজন সোমোৱাৰ লগে লগে বয়স টোটেল বয়স কিমান কমি গ'ল 40 ইয়াৰ্স কমি গ'ল দ্যাট ইজ 40 ইয়াৰ্স কম সো এনেকে মেন্টালি ডেভিয়েশন মেথড বুলি কয় এনেকেও ভাবি উলিয়াব পাৰো আদাৰৱাইজ যদি আমি মেথডত বুজিব খোজো মই হেতু দেখুৱাই দিলো ঠিক আছে নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িছো in a certain code at the rate implies divide star কি বুজায় যে সাবট্ৰাক্ট বুজায় ডলাৰে মাল্টিপ্লাই বুজায় সো এটা এনেকে ইকুৱেশন এটা দিছে এটো এক্সপ্ৰেশন এটা ইয়াৰ ভ্যালুটো উলিয়াব লাগে এটোৰ কাৰণে আমি কি কৰিম 25 ডলাৰে কি বুজাইছে চাম ডলাৰ ইমপ্লাইজ মাল্টিপ্লাই ইনটু 2 হ্যাশে কি বুজাইছে আমি চাম হ্যাশ ইমপ্লাইজ এডিশন প্লাস 9 at the rate কি বুজাইছে at the rate implies divide divided by 2 আৰু স্টাৰে কি বুজাইছে স্টাৰ ইমপ্লাইজ সাবট্ৰাক্ট -5 সো ইয়াক আমি বনাই ললো কি হিচাপে এতিয়া আমি কৰিম আমি জানো বদমাছ ৰুলৰ মতে পূৰণ আৰু হৰণৰ কাম আগত কৰিব লাগে 25 দুগুণ 50 প্লাস 9 divided by 2 is 4.5 minus 5 50 ৰ পৰা 5 এটা মাইনাস কৰিলে আমি পাওঁ 45 plus 4.5 দুটা যোগ কৰিলে আমি পাম 49.5 this is our answer option A is our answer ঠিক আছে next a sum of money doubles itself in 5 years at simple interest what is the rate of interest per annum দুই ধৰণে দেখুৱাম এটা মেন্টালি দেখুৱাম আৰু এটা প্ৰপাৰ ফৰ্মুলা মেথডত দেখুৱাম ঠিক আছে হৈছে কি কিবা এটা মানি আছিল পইচা এটা আছিল 5 বছৰত ডাবল হৈ যায় তাৰ মানে 100 টকা যদি মোৰ লগত আছিল 5 বছৰত কি হ'ব কি 200 টকা হ'ব 5 বছৰত মই কিমান পাৰ্চেন্ট ৰিটাৰ্ণ পালো 5 বছৰত মই কিমান পাৰ্চেন্ট ৰিটাৰ্ণ পালো মই ডাবল হৈ যায় মানে কি 100% ৰিটাৰ্ণ পালো তো মোক সুধিছে ৰেট অফ ইন্টাৰেষ্ট কি ৰেট অফ ইন্টাৰেষ্ট কাক কয় যে 1 ইয়াৰত কিমান পাৰ্চেন্ট ৰিটাৰ্ণ হেতুৱে হৈছে ৰেট অফ ইন্টাৰেষ্ট 5 বছৰত যদি 100% ৰিটাৰ্ণ 1 ইয়াৰত 100 divided by 5 100 divided by 5 ঠিক আছে 100 divided by 5 that is 20 so 1 yearত কিমান পাৰ্চেন্ট ৰিটাৰ্ণ 20% ৰিটাৰ্ণ so I hope বুজি পাইছে আৰু যদি মেন্টালি কৰিব নোৱাৰো আমি ফৰ্মুলা ইউজ কৰি কেনেকৈ কৰিম ফৰ্মুলা ইউজ কৰি কেনেকৈ কৰিম সাপোজ পি এমাউন্টৰ আমাৰ মূলধন আছিল 5 বছৰত ডাবল হয় এটা মানে কি 5 বছৰত পইচাটো 2p হয় 2p ৰ p টো আমাৰ মূলধনে আছিল ইন্টাৰেষ্ট আমি কিমান পালো সিম্পল ইন্টাৰেষ্ট আমি পালো p আৰু সিম্পল ইন্টাৰেষ্টৰ আমি ফৰ্মুলা জানো si equal to pnr by 100 ঠিক আছে ইন্টাৰেষ্ট আমি 5 বছৰত কিমান পাইছো p amount of interest পাইছো pnr by 100 ওপৰত অলৰেডি এটা p বা প্ৰিন্সিপাল আছিল n মানে হৈছে 5 years rate of interest r by 100 pp cancel out পাছেদি 100 কাটিলো 20 হল r equal to আমাৰ কিমান হৈ যাব r equal to আমাৰ 20% হৈ যাব so option c is the right answer ঠিক আছে next প্ৰশ্ন a shopkeeper marks his good 25% above the cost price যদি 100 হয় marked মানে কি লিখিলে কিমান দামটো কি 25% বঢ়াই লিখিলে মানে 125 টকা হি দামটো লিখিলে
বাট এলাউজ আ 10% ডিছকাউণ্ট। আকৌ 125 টকা লিখি কৈছে যে মই 10% ডিছকাউণ্ট দিম। 10% ডিছকাউণ্ট দিয়া মানে 100 ক'ৰ পৰা দিব এতিয়া ডিছকাউণ্ট? 125ৰ পৰা দিব লাগিব। মাৰ্ক প্ৰাইচ যিটো MRP লিখি দিব তাতেহে 10% দিব ডিছকাউণ্ট। 125ত যদি আমি 10% ডিছকাউণ্ট দিওঁ কিমান কমিব? ইয়াৰ 10% ওলালে এটাৰ আগত পইণ্ট আহিব, দিট ইজ 12.5, ইমানখিনি কমিব। চ' বস্তুটোৰ একচুৱেল দাম কিমান হ'ল? 125ৰ পৰা 12.5 যদি কমি আহে, বস্তুটোৰ একচুৱেল দাম হৈ গ'ল 112.5 টকা। সুধিছে হোৱাট ইজ ইট নেট প্ৰফিট পাৰ্চেণ্ট। তেতিয়া তাৰ প্ৰফিট কি থাকিলগে? 100 টকাত কিনি আনিছিল, বিকিছে 112.5 বা 50 পইচাত। ঠিক আছে, চ' এইটোৰ পৰা এইটো মাইনাছ কৰিলে তাৰ প্ৰফিট কি থাকিল? 12.5, ইমানখিনি প্ৰফিট থাকিল। 100 টকাত 12.5 প্ৰফিট মানে পাৰ্চেণ্টেজ প্ৰফিট কিমান? 12.5%। চ' অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। এই ধৰণে আমি কৰিব পাৰোঁ। আৰু যিসকলে অলৰেডি বিভিন্ন এক্সামৰ কাৰণে মেথছ পঢ়িছে, ফ্ৰেকশ্যন টু পাৰ্চেণ্টেজ, পাৰ্চেণ্টেজ টু ফ্ৰেকশ্যনৰ কনচেপ্টসমূহ শিকিছে, তেওঁলোকেও কি ধৰণে কৰিব পাৰে শ্বৰ্টকাটত, যে 25% বঢ়াইছে, 25% বঢ়োৱা মানে আমি কি বুজো? 5/4। আকৌ 10% কমাইছে, 10% কমোৱা মানে আমি কি বুজো? 9/10। ইয়াক যদি কেলকুলেট কৰোঁ, 5 10ক দুবাৰ যায়, কি পাম? 9/8। 8 টকাত কিনি 9 টকাত বিকিছে। চ' কেইটকা লাভ? 1 টকা লাভ। কাৰ ওপৰত 1 টকা লাভ? 8ৰ ওপৰত, 1/8। ঠিক আছে, 1/8ক পাৰ্চেণ্টেজত ল'লে আমি কিমান পাওঁ? 12.5% পাওঁ। দিছ ইজ দ্য ৰাইট এনচাৰ। ক্লিয়াৰ হৈছে? ঠিক আছে, যেনে পাৰ্চেণ্টেজ টু ফ্ৰেকশ্যন, ফ্ৰেকশ্যন টু পাৰ্চেণ্টেজ পঢ়িছে তেওঁলোকে এই ধৰণে শ্বৰ্টকাট কৰিব, আদাৰৱাইজ আমি এনেকে কৰিলেও হৈ যায়। নেক্সট প্ৰশ্ন কি কৈছে? এ ট্ৰেইন ক্ৰছেছ আ প'ল ইন 15 seconds. চ' এটা খুটা এটা আছে, ট্ৰেইন এখন আহে, এই খুটাটো ক্ৰছ কৰি গুচি যায়। চ' খুটাটো ক্ৰছ কৰোঁতে ট্ৰেইনখনে কিমান দূৰত্ব অতিক্ৰম কৰিব? খুটাটোতো এনেকুৱা, খুটাটোতো নিজা কোনো হেৰি নাথাকে, বহল বা লেংথ নাথাকে। চ' ট্ৰেইনখনে খুটাটো অতিক্ৰম কৰোঁতে ট্ৰেইনখনৰ যিটো ডিষ্টেঞ্চ, সিমানখিনি ডিষ্টেঞ্চেই অতিক্ৰম কৰে। ঠিক আছে, খুটা এটা ক্ৰছ কৰোঁতে ট্ৰেইনে কিমান ডিষ্টেঞ্চ অতিক্ৰম কৰে? তাৰ নিজৰ ডিষ্টেঞ্চটো অতিক্ৰম কৰে, দিট ইজ এল। কৈছে এ ট্ৰেইন ক্ৰছেছ আ প'ল ইন 15 seconds. চ' আমি ফৰ্মুলা জানো S ইকুৱেল টু VT, মানে S মানে হৈছে ডিষ্টেঞ্চ। খুটাটো অতিক্ৰম কৰোঁতে কিমান ডিষ্টেঞ্চ অতিক্ৰম কৰিছে? L বুলি ধৰি লৈছো, ট্ৰেইনখনৰ দূৰত্ব L ইকুৱেল টু VT। V টু V কিমান ছেকেণ্ডত? 15 ছেকেণ্ডত ইনটু 15। চ' V ইকুৱেল টু কিমান পালো? V ইকুৱেল টু L/15 পালো, ভেলচিটি উলিয়াই থলো। সেই একেখন ট্ৰেইনেই and a 200 meter long platform in 25 seconds. সেই একেখন ট্ৰেইনে যদি এখন এটা প্লেটফৰ্ম এটা ক্ৰছ কৰিব লাগে, প্লেটফৰ্ম এটা আছে, প্লেটফৰ্মখনৰ লেংথ কিমান? বোলে 200 মিটাৰ। প্লেটফৰ্ম যদি ক্ৰছ কৰিব লাগে, সি কিমান ছেকেণ্ডত ক্ৰছ কৰে? 25 ছেকেণ্ড লাগে তাক। প্লেটফৰ্ম ক্ৰছ কৰোঁতে কাহিনীটো কি হয়? কিমান দূৰত্ব অতিক্ৰম কৰে? এখনটো হৈছে প্লেটফৰ্মটোৰ প্লাছ ট্ৰেইনখনৰ নিজৰ দূৰত্বটো অতিক্ৰম কৰে প্লেটফৰ্মটো ক্ৰছ কৰোঁতে। খুটা ক্ৰছ কৰোঁতে অনলি ট্ৰেইনখনৰ নিজৰ দূৰত্ব অতিক্ৰম কৰে, তাৰ নিজৰ ইয়াৰ পৰা যদি ষ্টাৰ্ট হৈছে ইঞ্জিনটো, সি পাৰ হৈ যোৱালৈ যিখিনি ডিষ্টেঞ্চ সিমানখিনিয়ে। বাট ইয়াৰ পৰা যদি ইঞ্জিনটো ষ্টাৰ্ট হৈছে, প্লেটফৰ্ম ক্ৰছ কৰিব লাগে, সি পাৰ হৈ কমপ্লিট পাৰ হৈ যাব লাগিব ন, তাৰ লাষ্টৰ ডাবাটোওতো পাৰ হ'ব লাগিব। কিমান পাৰ হয় প্লেটফৰ্ম ক্ৰছ কৰোঁতে? L ট্ৰেইনৰ নিজৰ ডিষ্টেঞ্চ প্লাছ 200 আৰু খুটাত অনলি L। ছেকেণ্ড কণ্ডিশ্যনটোৰ পৰা আমি কি বুজাম? L প্লাছ 200 ইমানখিনি ডিষ্টেঞ্চ ইকুৱেল টু VT, V ইনটু 25। ছেকেণ্ড টাইমত 25 ছেকেণ্ড লাগিছে, চ' V ইকুৱেল টু কি লিখিম আমি? L প্লাছ 200 বাই 25 লিখিম। ক্লিয়াৰ হৈছে এইখিনি? ঠিক আছে, ছাইডৰ বস্তুখিনি মই মুচি দিছোঁ, ছাইডৰ বস্তুখিনি মুচি কেনে ইয়াত আমি কৰিম। চ' দুইটা কণ্ডিশ্যনৰ পৰা আমি ভিটো উলিয়াই ল'লো। আমাক প্ৰশ্নত সুধিছে যে ট্ৰেইনৰ ডিষ্টেঞ্চটো উলিয়াব লাগে, L কিমান সেইটো উলিয়াব লাগে। ঠিক আছে, L কিমান উলিয়াব লাগে আমি দুইটা, ইয়াৰ V মানে L/15 পাইছোঁ, ইয়াতে V মানে L প্লাছ 200/25 পাইছোঁ। দুইটাক যদি আমি ইকুৱেট কৰি দিওঁ, L/15 ইকুৱেল টু L প্লাছ 200/25। ঠিক আছে, কেলকুলেট কৰিলে আমাৰ আনচাৰ আহি যাব। 5 কাটিলোঁ 3 বাৰ, 5 কাটিলোঁ 5 বাৰ, 5 ইনটু L is 5L equal to
3 into L 3L plus 3 into 200 600 5L ৰ পৰা 3L গলে 2L equal to 600 so L equal to আমি কি পালো L equal to আমি পালো 300 মিটাৰ so ট্ৰেইনখনৰ লেংথ কিমান the length of the train is 300 মিটাৰ ঠিক আছে নেক্সট প্ৰশ্নৰ ফালে আহিছো কি কৈছে a boat travels 15 kilometer upstream a boat travels 15 kilometer upstream in 5 hours and the same distance downstream in 3 hours what is the speed of the boat in still water নাও এখন যেতিয়া গৈ থাকে তাত দুটা ডিসটেন্স থাকে দুটা ভেলোসিটি থাকে এটা হৈছে নাওখনৰ নিজা ভেলোসিটি যাক আমি ইউ বুলি কওঁ আন এটা হৈছে পানীৰ ভেলোসিটি থাকিব যাক আমি ভি বুলি কওঁ যেতিয়া আপস্ট্রিম যায় মানে কি হি পানীৰ এগেইনষ্টত গৈ আছে ঠিক আছে পানীৰ এগেইনষ্টত কিবা এটা আছিল নহয় উভটনি আৰু ভটিয়নি কোনটো হয় কবাচোন আপস্ট্রিম যেতিয়া যায় হি পানীৰ দিশৰ বিপৰীত দিশত গৈ আছে তেতিয়া তাৰ ভেলোসিটি কমি যাব স্পিডটো কমি যাব যেতিয়া আমি মাজুলী যাওঁ তেতিয়াও চাবাচোন যাওঁতে কি হয় কোনবা এটা টাইমত আধা ঘন্টা লাগে আৰু আহোতে নে কেতিয়া কোনবা এটা টাইমত 2 ঘন্টামান লাগি যায় যেতিয়া আমি পানীৰ দিশৰ এগেইনষ্টত আহো সো তেতিয়া আমাৰ ভেলোসিটি কমি ফেলে ইউ মাইনাস ভি হয় আৰু যেতিয়া ডাউনস্ট্রিম যাও মানে পানীৰ দিশত যাও তেতিয়া আমাৰ ভেলোসিটি বাঢ়ি ফেলে ইউ প্লাস ভি হয়গে কি হয় ইউ প্লাস ভি হয় ওকে প্ৰথম কন্ডিশনত কৈছে এ boat travels 15 কিলোমিটাৰ upstream in 5 hours upstream ইয়াতেও সেম লজিক এপ্লাই হ'ব s equal to vt ঠিক আছে ওকে আমি ভেলোসিটি জানো ডিসটেন্স টু কৈছে ডিসটেন্স ঠিক আছে এনেকে লিখি যাম আমি s equal to vt 15 কিলোমিটাৰ 15 equal to upstream vt upstream u minus v into 5 hours ঠিক আছে 5 hours so আমি short 5 টো ইপিনে আনি ক্যালকুলেশন কৰি থৈ দিও u minus v equal to কি পালো 5 যদি ইপিনে আনো 5 দি 15 কাটিলে 3 বাৰ যায় u minus v equal to 3 ঠিক সেইদৰে ডাউনস্ট্ৰিমৰ কথা যদি কওঁ 15 কিলোমিটাৰ ডিসটেন্স আছে 3 hours ডাউনস্ট্ৰিমত কিমান লাগে 3 hours লাগে u plus v into 3 so u plus v ক্যালকুলেট কৰিলে কি পাম 15 ক 3 দি হৰণ কৰি দিলে আমি 5 পাম দুইটা যদি যোগ কৰি দিও 1 plus 2 যোগ কৰি দিলে কি হ'ব v ক্যান্সেল যাব u plus u 2u equal to 5 plus 3 that is 8 so u equal to কিমান u equal to 4 কিলোমিটাৰ পাৰ আৱাৰ u মানে কোন আছিল নাওখনৰ নিজা স্পিড আছিল আৰু v মানে আছিল পানীৰ স্পিড আমাক সুধিছে what is the speed of boat in still water so the answer is option number d 4 kilometer per hour is the speed of boat in still water clear হৈছে next কি কৈছে এইটো প্ৰশ্নত যে all statement 1 ত কৈছে all the schools in the area had to be kept closed for most of the days of the week so সপ্তাহটোৰ বেছিভাগ দিনতে স্কুলখন বন্ধ কৰি ৰাখিব লাগে তাৰ বিভিন্ন কাৰণ আছে হয়তো ফ্লাড আহিব পাৰে বা কিবা বেলেগ প্ৰবলেম হ'ব পাৰে বা হয়তো টিচাৰ্স খিনি কৰবাত বেলেগত এংগেজ কৰাব পাৰে বিভিন্ন ধৰণৰ কাৰণ থাকিব পাৰে it has its own reason statement 2 কৈছে many parents have withdrawn their children from the local school parents খিনিয়ে local স্কুলখনৰ পৰা ষ্টুডেন্ট খিনি উইথড্ৰ কৰিছে but it's not clear যে কেৱল বন্ধ কৰাৰ কাৰণেহে উইথড্ৰ কৰিছে উইথড্ৰ কৰাৰো বেলেগ বেলেগ ৰিজন থাকিব পাৰে হয়তো প্ৰাইভেট স্কুলে বা দূৰৰ স্কুলে বেছি সুবিধা দিছে কিবা নহয় কিবা এটা হ'ব পাৰে সো দুইটাক আমি ৰিলেট কৰিলে নহব আমি ধৰি লম যে both statement 1 and 2 are effects of independent causes স্কুল বন্ধ কিবা হয়তো বেলেগ ৰিজনত আছে পেৰেন্টছে লোকেল স্কুলৰ পৰা উইথড্ৰ কৰাৰো বেলেগ বেলেগ ৰিজন থাকিব পাৰে দুইটাই কি বুলি ধৰি লম আমি যে effects of independent causes option c next কৈছে in the following figure represent girls কি কৈছে triangle represents girls এটো triangle ছোৱালী বুজাইছে rectangle represents এটো rectangle players বুজাইছে circle represent coaches coach বুজাইছে which part of the diagram represents girls who are players but not coaches girls বুলি কওঁতে আমি এই triangle টো বুজিম ঠিক আছে girls বুলি কওঁতে আমি এই triangle টো বুজিম
গাৰ্লছ হু আৰ প্লেয়াৰ্ছ বুলি কওঁতে আমি এই ৰেক্টেংগলটো বুজিম, বাট নট কোচেছ বুলি কওঁতে আমি এই গোলটো বুজিম। চ' আমি যদি আৰটো চাওঁ, আৰ ট্ৰাইংগলতো আছে, ৰেক্টেংগলতো আছে, গোলতো আছে, মানে আৰ খিনি গাৰ্লছ হয়, যোনে প্লেয়াৰো হয়, কোচো হয়, কিন্তু কিউ খিনি গোলত নাই, মানে কোচত নাই। চ' কিউ are the girls who are girls also players. Q is the answer. In a certain code, tree is coded as 7100, frog is coded as 2159, and how free coded in the, যদি ভালকে মন কৰো ফ্ৰী ইয়াত কি আছে FREE, ইয়াত F ৱৰ্ডটো আছে, R ৱৰ্ডটো আছে, আৰু আছে, ঠিক আছে। F এ কি বুজাইছে? 2 বুজাইছে। R এ কি বুজাইছে? 1 বুজাইছে। দেন ই কি বুজাইছে? 00 বুজাইছে, ঠিক আছে। ফ্ৰী ৱৰ্ডটো আমি কেনেকৈ লিখিম? 2100 হিচাপে আমি ফ্ৰী ৱৰ্ডটো লিখিম। অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ। নেক্সট কুৱেশ্যন, which one of the following will replace the question mark? So এই question markত কি বহিব? যদি আমি ভালকে অবজাৰ্ভ কৰো কি দেখিম? ইয়াত হৈ কি আছে কাহিনী, ঠিক আছে। অবজাৰ্ভ কৰিলে আমি কি দেখিম যে 7 4 গুণ 28, 28ৰ পৰা যদি 1 এটা মাইনাছ কৰি দিওঁ কি পাওঁ? আমি 27 পাওঁ। 8 5 গুণ 40, 40ৰ পৰা 2 এটা যদি মাইনাছ কৰি দিওঁ আমি কি পাওঁ? 38 পাওঁ। চ' ইয়াতেও কি হ'ব? 6 9 গুণ, ইয়াতে কি হ'ব? 6 9 গুণ 54, 6 9 গুণ 54, 54ৰ পৰা যদি 3 এটা মাইনাছ কৰি দিওঁ কি পাম আমি? 51 is our answer. Option C is the right answer. ঠিক আছে, নেক্সট প্ৰশ্ন। If 5 cats can catch 5 mice in 5 minutes, how many cats are needed to catch 100 mice in 100 minutes? কি সুধিছে? how many cats are needed? So এইফালে আমি cats লিখিম, এইফালে আমি কি লিখিম? cats লিখিম। প্ৰথম কণ্ডিশ্যনটোত কৈছে 5 cats can catch 5 mice in 5 minutes. 5টা নিগনি ধৰিবলৈ 5 মিনিট লাগে। কেইটা কেটক? 5টা কেটক। তো এটা মাইচ ধৰিবলৈ 1 মিনিটত কেইটা কেট লাগিব? কেইমিনিটত? 1 মিনিটত। 1 মিনিটত। তো চোৱা ইয়াত 5 অলৰেডি আছে, 5 মাইচৰ পৰা মাইচ কমাই দিলো, চ' নিগনি কমাই দিলে কেটো কমি যাব, কমকে কেট দিলে হৈ যাব। যদি আমি নিগনি কম ধৰা টাৰ্গেট দি দিওঁ, 5টা নিগনি ধৰিব দিছিলো, 5টা কেট লাগিছিল। এতিয়া যেতিয়া আমি নিগনি এটা ধৰিব দিম, এটা কেট দিলে হ'ব, এটা মেকুৰী দিলে হ'ব। কিন্তু যেতিয়া আকৌ টাইমটো কমাই দিম তেতিয়া আকৌ মেকুৰী বেছিকে লগা হৈ যাব। সেই ৰিলেশ্যনটো আমি চাব লাগিব। আমাক সুধিছে যে 100 মাইচ, এতিয়া নিগনি বঢ়াই দিলো, টাইমো বঢ়াই দিলো, 100 মিনিট, ঠিক আছে। নিগনি বঢ়াই দিলো, আগত যিখিনি আছিল সেইখিনি আমি লিখি থওঁ। 100 মাইচ, এটা মাইচ ধৰোতে, এটা নিগনি ধৰোতে ইমানখিনি লাগিছিল। চ' 100, এতিয়া যদি মোক কয় 100টা নিগনি ধৰিব লাগিব তই, অভিয়াছলি কেটটো বেছিকে বঢ়াই দিব লাগিব, মেকুৰীও বেছিকে লাগিব মোক। কৈছে যে নাই 1 মিনিটত ধৰিছিলি, এতিয়া লাহে লাহে ধৰিব পাৰিবি, 100 মিনিটত ধৰিব পাৰিবি। তো তেতিয়া কি হৈ যাব? মোৰ আকৌ কমকে কেট দিলেও হৈ যাব। এই ৰিলেশ্যনটো ধৰিব পাৰিলে, ইয়াত বস্তুবোৰ চিম্পল দি দিছে, কেতিয়াবা বেলেগ বেলেগ নাম্বাৰছো দিব পাৰে। ইয়াত কাটা কাটি যোৱা নম্বৰ দিছে, চ' অভাৰঅল 5, 5টা কেট লাগিব, ঠিক আছে। কেতিয়াবা আমাক বেলেগ বেলেগ নাম্বাৰছো দিব পাৰে। এ মেন ষ্টাৰ্টছ ৱাকিং ইষ্ট, চ' যেনেকে আমাৰ মেপত থাকে নৰ্থ, ইফালে আছে চাউথ, ইফালে আছে ইষ্ট, ইফালে আছে ৱেষ্ট, এইটো আমি ভাবি ল'ম। দেন এ মেন ষ্টাৰ্টছ ৱাকিং ফৰ ইষ্ট ফৰ 8 কিলোমিটাৰ। ইষ্টৰ ফালে, ইষ্ট কোনফালে? এইফালেহে ইষ্ট। ইষ্টৰ ফালে গৈছে কিমান? 8 কিলোমিটাৰ গৈছে। টাৰ্ণছ ৱেষ্ট, ফালে আকৌ 8 কিলোমিটাৰ বেক হৈ আহিছে ৱেষ্ট। দেন টাৰ্ণছ নৰ্থ, নৰ্থৰ ফালে গৈছে কিমান? 6 কিলোমিটাৰ। হাউ ফাৰ ফ্ৰম ইজ ষ্টাৰ্টিং পইণ্ট? ষ্টাৰ্টিং পইণ্টটো ইয়াৰ পৰাই আৰম্ভ কৰিছিল, কিমান দূৰত আছে? 6 কিলোমিটাৰ দূৰতে আছে, 6 কিলোমিটাৰ নৰ্থত আছে। হোৱাট কামছ নেক্সট ইন দ্য চিৰিজ? চিৰিজৰ প্ৰশ্ন বিভিন্ন ধৰণৰ থাকে, বাট বেছিভাগত দেখা যায় যে ডিফাৰেঞ্চটো ওলাব পাৰিলে আমি চিৰিজৰ প্ৰশ্নবোৰ সলভ কৰাত আমাৰ ইজি হৈ যায়, ভিজুৱেলাইজেশ্যনটো আমি গম পাওঁ। 2 আৰু 5ৰ ডিফাৰেঞ্চ 3, 5 আৰু 10ৰ ডিফাৰেঞ্চ 5, 10 আৰু 17ৰ ডিফাৰেঞ্চ 7, ইয়াতে আহিল 9, চ' নেক্সট গমেই পাম ন? 3 5 7 9, নেক্সট ডিফাৰেঞ্চটো কি হ'ব? 11 হ'ব। 26 যোগ 11, 37 is our answer. X introduces Y saying
she is the wife of the grandson of the only son of my grandmother. How is X related, Y related to X? Blood relation or question. X আৰু Y দুজন মানুহ আছে, ঠিক আছে। X এ Y চিনাকি কৰাই দিছে। She মানে এই Y is the wife of Y. Y মানে কি? ফিমেল হয় না, ফিমেল ওয়াইফ যেটা হয় ফিমেল হয়, ওয়াইফ অফ কাৰোবাৰ ওয়াইফ হয়, কোনোবা এজন মানুহ আছে কাৰোবাৰ ওয়াইফ হয়, ঠিক আছে। তো এজন মানুহ আছে, এক ওয়াই তাৰ ধৰি ললো হাজবেণ্ড এজন থাকিব, ওয়াইফ অফ এই মানুহজনৰ ওয়াইফ অফ দ্য গ্ৰেণ্ডসন, ইয়াতে কোনোবা এটা গ্ৰেণ্ডমাদাৰ বহি আছে, সেই গ্ৰেণ্ডমাদাৰৰ এইটো গ্ৰেণ্ডসনৰ ওয়াইফ অফ দ্য গ্ৰেণ্ডসন অফ দ্য only son of my grandmother. She is the wife of the grandson of the only son of my grandmother. Grandson মাজৰখিনি যদি আমি বাদ দিওঁ, grandson of my grandmother. যাৰ লগত বিয়া হৈছে কি হয়? grandson of my grandmother. ইম্পৰ্টেণ্ট টাইমত কলমটো ডিষ্টাৰ্ব দিয়ে। কি হয়? ইয়াৰ গ্ৰেণ্ডসন অফ মাই গ্ৰেণ্ডমাদাৰ। এই এক্সৰ গ্ৰেণ্ডমাদাৰ আৰু ইয়াৰ গ্ৰেণ্ডমাদাৰ সেম হয়, খালি ইয়াত কৈছে গ্ৰেণ্ডসনৰ অনলি সন, এই গ্ৰেণ্ডসনৰ একমাত্ৰ এজন পুতেক আছে, তাৰ পুতেক সি। তাৰ মিনিংটো কি? গ্ৰেণ্ডসনৰ একমাত্ৰ যদি পুতেক আছে, এই এক্সটোও ইয়াৰে ল'ৰা বা ছোৱালী হ'ব। তো এই এক্স আৰু যাৰ লগত বিয়া হৈছিল ওয়াই এইচ, দুইজনে কি হয়? ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ হ'ব, বা বোথ আৰ ব্ৰাদাৰ কিবা এটা হ'ব। তো ওয়াইটো কি হ'ব? ওয়াই আৰু এক্সৰ মাজত সম্পৰ্ক কি হ'ব? হয়তো দেৱৰ বা ননদ তেনেকুৱা টাইপ কিবা হ'ব। যদি যাৰ লগত বিয়া হৈছে তাহাঁত দুটা যদি বাই ভনী বা ভাইক যি হওক, সেইটো যদি হয়, ওয়াই কি হ'ব? ননদ বা এই তেনেকুৱা টাইপৰ কিবা এটা হ'ব। ক্লিয়াৰ? So this answer is sister-in-law. Next. If A equal to 1, B equal to 2, then Z equal to 26, then এই লেটাৰ কেইটা থাকিব, ঠিক আছে। সো যোনবোৰ পৰীক্ষাত ৰিজনিং আহে, পেপাৰ দিয়াৰ আগতে পাৰিলে কৰবাত যদি ৰাফশ্বিট দিয়ে, আগতে এটা বস্তু সদায় লিখি থৈ দিব যে 1 A B C D E এনেকে পাঁচটাকে লিখি থৈ দিব, ঠিক আছে। F G H এনেকে গোটেই, সো এনেকে লিখি থৈ দিব পাৰে। এনেকে নিলিখিলে কিছুমানে এনেকেও লিখে যে A B C D এনেকে এমলৈকে লিখিলে আকৌ এনৰ পৰা ষ্টাৰ্ট কৰে, উল্টাটো ধৰিব পাৰি, বাৰু যি নহওক। সো A B C D E পাঁচটাকে যদি আমি লিখো, ই টো 5 নম্বৰত, আই জে 10 নম্বৰত, অ 15 নম্বৰত এনেকে আছে বুলি আমি উলিয়াব পাৰিম। অটো উলিয়াব পাৰিলে আমাৰ ওৰ আশে-পাশে থকা নাম্বাৰবিলাকো আমি উলিয়াব পাৰিম, বা এনেকে লিখি ল'ব পাৰি, যি নহওক আমাক মূলতঃ নম্বৰকেইটা লাগে। সো এক 1 বুলি কৈছে, বিক 2 বুলি কৈছে, জেডক 26 বুলি কৈছে। সো ডিক আমি কি ক'ম? ডিক 4 ক'ম। অ'ক আমি কি ক'ম? অ'ক আমি 15 ক'ম। আৰু জিক আমি কি ক'ম? জি 5 6 7, জিক আমি ক'ম 7। Sum of the letters of the dog, letters in dog, ডগত থকা লেটাৰবিলাকৰ যোগফল কি হ'ব? 15 4 19, 19 7 26, অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ। নেক্সট। EME, MMM, মাজৰটো কি হৈছে? ৰিপিট। EWE, সো ইয়াত কি হ'ব? WWW, অপশ্যন সি ইজ দ্য ৰাইট আনসাৰ। Identify the parts of speech in the underlined word. Underlined word to হৈছে এইটো underlined word, quickly. He quickly ran to the station. Quickly এই ধৰণৰ যোনবোৰ parts of speech, তাহাঁতে কি হয়? adverb হয়। তাহাঁতে কি বুজায়? যে কেনেকে কামটো হৈছে, কোৱালিটিটো বুজায়, that is adverb. adjective আছিল কি হয়? adjectiveটো যেনেকুৱা আমাৰ বিশেষণ। কুইক বুলি ক'লে সেইটো adjective হৈ গ'লে, বিউটিফুল। বাট ইয়াত কুইকলি ly টাইপ থাকিলে adverb. Find out the synonym of the underlined word. Underlined word টো মই কৈ দিছো, this is the underlined word. এই underlined word টোৰ synonym ওলাব লাগে। কি কনটেক্সটটো পঢ়িলে আমি আনসাৰটো পাই যাম। কনটেক্সটত কি কৈছে? the president and president elect
committed to staying in touch. So এজনটো প্ৰেচিডেণ্ট অলৰেডি যোন আছিল আৰু যোনে প্ৰেচিডেণ্ট ইলেক্ট হৈ আহিল, committed to staying in touch, তাহাঁতে টাচত থাকিব over next several weeks and agreed their respective teams would continue to work together to effectuate a smooth transition. So এজন প্ৰেচিডেণ্ট অলৰেডি আছিল, এজন ইলেকশ্যন হৈ কিনে নতুন প্ৰেচিডেণ্ট আহিল, নতুন প্ৰেচিডেণ্ট অহাৰ লগে লগেতো অফিচত কি চলি আছে কেনেকে চলাব লাগে নাজানিব পাৰে। চ' ইহঁতে টাচত থাকিব কেইসপ্তাহমান, কিহৰ কাৰণে? টু ইফেকচুৱেট আ স্মুথ ট্ৰানজিশ্যন। বুজি পাইছো আমি? স্মুথ ট্ৰানজিশ্যন, সেই পাৱাৰৰ ট্ৰানজিশ্যনটো, অফিচৰ নিয়ম কানুনবোৰ ট্ৰানজিশ্যনটো যাতে স্মুথলি হৈ যায়, ইফেকচুৱেট, যাতে আমি সেই ট্ৰানজিশ্যনটো একমপ্লিছ কৰিব পাৰোঁ। এবাণ্ডন হ'ব নোৱাৰে, এবাণ্ডন মানে এৰাই দিয়া, প্ৰিপেয়াৰো নহয়, ভেনিছো নাইকিয়া কৰি দিয়াও নহয়, ইয়াত চিনোনিম কি হ'ব? একমপ্লিছ, যাতে আমি সেই ট্ৰানজিশ্যনটো একমপ্লিছ কৰিব পাৰোঁ, এচিভ কৰিব পাৰোঁ স্মুথ ট্ৰানজিশ্যনটো। আইডেণ্টিফাই দ্য পাৰ্টছ অফ স্পীচ of the underlined word. However, this is the underlined word. There are a number of places and events that really must be seen and enjoyed if you are in London. However, to কি কৰিছে? It acts as a conjunction. Article to নহয়, and এইবিলাকটো নহয়, adverb নহয়, adverb লগত চালো quickly, how you do it, adjective চালো বিশেষণ নহয়, সেই conjunction হয়। Identify the figure of speech. The moonlight dance in the water. Moonlight dance in the water. Moonlight যিটো জুনৰ পোহৰ, তাক সি যেন পানীত নৃত্যহে কৰি আছে, ইমানে ধুনীয়া লাগিছে। চ' মুনলাইটক আমি কি কৰিছো? যেন হিউমেন টাচ এটা দিছো, সি যেন কোনোবা হিউমেন হয়, মানুহে যেন যেন পানীত ধুনীয়াকে নৃত্য কৰি আছে। ত' ইয়াক আমি কি বুলি কওঁ? পাৰ্চনিফিকেশ্যন বুলি কওঁ। যদি আমি গোটেইকেইটা পঢ়িব বিচাৰো, কোনটো পাৰ্ট অফ স্পীচৰ মিনিং কি আমি চাওঁ গোটেইকেইটা ধুনীয়াকে। প্ৰথমটো কৈছে চিমিলি। চ' হোৱাট ইজ চিমিলি? চিমিলি যেতিয়া আমি লাইক বা এজ এইবিলাক ধৰণে ব্যৱহাৰ কৰি দুটা বস্তুৰ মাজত তুলনা কৰোঁ, হাৰ স্মাইল ইজ লাইক দ্য ছান, তাইৰ হাঁহিটো একদম সূৰ্যৰ নিচিনা বা জোনৰ নিচিনা, তাইৰ মুখখনি জোনৰ নিচিনা, লাইক বা এজ যেতিয়া ইউজ কৰোঁ তেতিয়া তাক আমি চিমিলি বুলি কওঁ। মেটাফৰ বুলি কেতিয়া কওঁ? তাইৰ মুখখনেই জোন। টাইম ইজ এ থিফ, টাইম ইজ লাইক এ থিফ কোৱা নাই, টাইম ইজ লাইক এ থিফ ক'লে চিমিলি হ'লে, মেটাফৰ হয় টাইম ইজ এ থিফ, সময়ে চোৰৰ নিচিনা, সি কেতিয়া নাইকিয়া হৈ যায় কি হৈ যায় গমেই নাপাওঁ। তাই জোনৰ নিচিনা, তাই জোন, তাইৰ মুখখনেই জোন, দিছ ইজ মেটাফৰ। বুজি পাইছো? ডাইৰেক্ট কম্পেৰিজন বিটুইন টু থিংছ উইদাউট ইউজিং লাইক অৰ এজ। মেটনিমিটো কি হয়? ৰেফাৰিং টু সামথিং by the name of something closely related. The White House issued a statement. ইয়াৰ অৰ্থটো কি? যে the American government issued a statement. বুজি পাইছো? জনতা ভৱনৰ পৰা কিবা এটা ওলাইছে, তাৰমানে কি? আসাম গভৰ্ণমেণ্ট, নিউজবিলাকত এনেকে আহে নহয়, তাৰমানে কি? আসাম গভৰ্ণমেণ্ট has said something. ঠিক আছে। পাৰ্চনিফিকেশ্যনটো কি হয়? এই যে অলপ আগত ক'লো, the wind whispered through the trees. বতাহে কিবা যেন গছবোৰক কানে কানে কৈ গৈছে। মানুহৰ লগত মানুহে যি ধৰণে চলে, মুনলাইট ডান্সড ইন দ্য ৱাটাৰ, সেইটো হৈছে পাৰ্চনিফিকেশ্যন। তাত আমি কি কৰিছো? হিউমেন কোৱালিটি দিছো, এনিমেল বা অবজেক্ট বা আইডিয়া কিছুমানক হিউমেন কোৱালিটি দিছো, দিছ ইজ পাৰ্চনিফিকেশ্যন। গোটেইকেইটা বুজি পালো। এই ধৰণৰ প্ৰশ্ন এটা আহে কিন্তু। চুজ দ্য কাৰেক্টলি পাংচুৱেটেড চেণ্টেন্স। পাংচুৱেশ্যন কোনটো কাৰেক্ট সুধিছে? ইটছ নট দ্য বুক, ইটছ দুটা ইটছ আছে ইয়াত। এটা হৈছে আমাৰ ছেকেণ্ড দেই, এটা হৈছে ইটছ মানে ইয়াৰ বুজায়, আৰু ইট ইজ, ই এপষ্ট্ৰফি এছ দিলে কি বুজায়? ইট ইজ বুজায়, ইট ইজ। ইয়াত আমাক কোনটো লাগিব? ইটছ নট দ্য বুক নালাগেতো, ইট ইজ নট দ্য বুক লাগিব। চ' ইটছ য'ত আছে এই দুটা ইটছ এই দুটা নহ'ব, ইট ইজ নট দ্য বুকছ লাগিব। that make the man. So যেতিয়া dead থাকে ইয়াত কমা নালাগে। So this is the right answer. It is not the books that make the man. Identify the meaning of the word germane. Second day.
ঠিক আছে সো জার্মেইন মানে হৈছে ৰেলেভেন্ট বা এপ্ৰোপ্ৰিয়েট বা ক্লোজলি ৰিলেটেড টু সামথিং ঠিক আছে এলট্ৰুষ্টিক মানে কি এলট্ৰুষ্টিক মানে হৈছে চেৰিটেবল যোনে বেলেগৰ হেল্প কৰি ভাল পায় বেলেগৰ কাৰণে কিবা কৰি ভাল পায় ঠিক আছে এলট্ৰুষ্টিক ইউবিকিউটাছ মানে কি যে চবতে পায় বস্তুটো ঠিক আছে নট জাষ্ট এভেইলেবল ইটস মোৰ দেন এভেইলেবল চবতে পায় দিছ ইজ ৱাইড স্প্ৰেড কমপ্লেক্স সেন্টেন্সৰ এক্সাম্পল কোনটো হয় I went to the store and I bought bread so দুইটা ফ্ৰেজে ইয়াত ইণ্ডিপেণ্ডেণ্টলিও মিনিং এটা বুজাইছে I went to the store মই গৈছিলো I bought bread মই ব্ৰেড কিনিলো দুইটা সেন্টেন্স ইণ্ডিপেণ্ডেণ্টলি আছে so it's not complex ঠিক আছে the sun is shining I did not go out দুইটা ইণ্ডিপেণ্ডেণ্টলি তাৰ মিনিং আছে I love playing basketball I love watching movies মিনিং আছে দুইটাৰ so these are not complex হ'ব লাগিলে এটা দুইটা ইয়াতে কি হৈছে দুইটা ইণ্ডিপেণ্ডেণ্ট ক্লজ কমপ্লেক্স হ'ব লাগিলে এটা থাকিব ডিপেণ্ডেণ্ট ক্লজ এটা থাকিব ইণ্ডিপেণ্ডেণ্ট ক্লজ আৰু আনটো থাকিব ডিপেণ্ডেণ্ট ক্লজ অলদো ইট ৱাজ ৰেইনিং ইয়াৰ কোনো মিনিং নাই চেণ্টেন্সটো কমপ্লিট হোৱা নাই সি কি হয় সি ডিপেণ্ডেণ্ট ক্লজ হয় যেতিয়া আমি কমা দি ফালে কম অলদো ইট ৱাজ ৰেইনিং আই ডিচাইডেড টু ৱাক তথাপিও মই বাহিৰত খোজকাঢ়ি যাবলৈ কৰিলো তেতিয়াহে চেণ্টেন্সটো আহিব ইয়াত এটা ডিপেণ্ডেণ্ট ক্লজ এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ যোগ হৈ আছে দিছ ইজ আৱাৰ কমপ্লেক্স চেণ্টেন্স নেক্সট 65ৰ পৰা যিখিনি কুৱেশ্যনছ আছে এটা পেছেজ আছিল পেছেজটো পঢ়ি পেলাইহে কুৱেশ্যনছখিনি কৰিব লাগিব চ' যাৰ যাৰ ইণ্টাৰেষ্ট আছে আৰু ধৈৰ্য এতিয়াও আছে পজ কৰি পেলাই পেছেজটো পঢ়ি লওক দেন উইল মুভ টু দ্য কুৱেশ্যনছ ঠিক আছে ময়ো পটককে পেছেজটো পঢ়াই দিওঁ অলপ ওপৰে ওপৰে কি কৈছে পেছেজত দেয়াৰ কুড বি স্ক্ৰীনত আহি আছে পেছেজ ঠিক আছে There could be many reasons why girls are underrepresented among the highest performers in mathematics. কিহৰ কাৰণে mathematicsত তাহাঁত underperform হৈ আছে তাৰ reasons আছে কিছুমান girls generally have less confidence than boys in ability to solve mathematics or science problems. So girls confidence self confidence ল'ৰাতকৈ কম আছে science বা mathsৰ problem solve কৰাত কিহৰ কাৰণে fear of failure and lack of confidence in their abilities are often linked to gender stereotypes that persist in families, school and communities. So সাধাৰণতে স্কুল কমিউনিটি আৰু এইবিলাকতো তেওঁলোকৰ এটা জেণ্ডাৰ ষ্টেৰিঅ'টাইপ আছে তেওঁলোকক অলপ কম জানে বুলি ভাবে সেইবোৰে ইভেঞ্চুৱেলি বা লেক অফ ফেইলাৰ সেইবোৰে ইভেঞ্চুৱেলি তেওঁলোকৰ কনফিডেন্সটো কমাই আনে ইভেন ইন দ্য প্ৰেজেণ্ট এজ অফ চাইণ্টিফিক এডভান্সমেণ্ট and that of women emerging as successful scientists, parents in some cases are more likely to expect their sons rather than their daughters to work in a field related to science, technology, engineering and mathematics. So STEM field মানে কি হৈছে science, technology, engineering, mathematics ঠিক আছে যদিও বহুত ছোৱালীয়ে বহুত এডভান্স আগুৱাই গৈছে সায়েন্সৰ দুনিয়া এইবিলাক এডভান্সমেণ্টৰ দুনিয়া ষ্টিল ল'ৰাকে প্ৰিফাৰেঞ্চ দিয়ে STEM ফিল্ডত These attitudes can influence students' career, এইবোৰে কেৰিয়াৰত প্ৰভাৱ পেলায় কেৰিয়াৰ এক্সপেক্টেশ্যন ইভেন এমং হাই পাৰফৰ্মিং ষ্টুডেণ্ট আনকি কোনোবা ছোৱালী যদি হাই পাৰফৰ্মিং হয় স্কুল লেভেলত ফিউচাৰত কি কেৰিয়াৰ চুজ কৰিব তাইৰ ক্ষেত্ৰতো ইম্পেক্ট পেলায় নট ছাৰপ্ৰাইজিংলি these attitudes can influence students' decision about what to study in the university, which in turn affect young men's and women's prospect in the labor market. So এইবোৰে ফাইনেলি গৈ পেলাই কি কৰে ক'ত ইনফ্লুৱেঞ্চ কৰিব জব মাৰ্কেট বা লেবাৰ মাৰ্কেটত ইভেঞ্চুৱেলি তেওঁলোকে যিটো আৰ্ণ কৰিব তাতেও ইম্পেক্ট পেলাব Often earnings are directly linked to the field of study people choose in tertiary education. So earning কিহৰ লগত জড়িত আৰ্নিংটো হৈছে টাৰ্চিয়াৰী এডুকেশ্যনত তুমি কি পঢ়িছা এডুকেশ্যন তিনিটা প্ৰকাৰত আছে প্ৰাইমেৰী একদম ইনিচিয়েলি যিখিনি পঢ়ো আমি জানো মাধ্যমিক শিক্ষা ছেকেণ্ডাৰী আৰু হায়াৰ এডুকেশ্যনটো হৈছে আমাৰ টাৰ্চিয়াৰীত তুমি ইঞ্জিনিয়াৰিঙৰ ফালে গৈছা নগৈছা সেইবোৰৰ লগত আৰ্নিংটো কি হ'ব ডিপেণ্ড কৰিব টাৰ্চিয়াৰী এডুকেশ্যন মানে বুজি পাইছে মানে হায়াৰ এডুকেশ্যনৰ কথা কৈছে Men are more likely than women to pursue studies in fields associated with higher earnings, such as engineering, manufacturing, and construction and information and communication technologies. While women still choose fields with lower earning, men বেছি earning or field বিলাক choose কৰে যেনেকে engineering, manufacturing, construction. women কম earning or field choose কৰে যেনেকে education, arts, humanities. ঠিক আছে There are many reasons including gender stereotypes. কি reason আছে gender stereotype আছে social convention
কয় যে তুমি ছোৱালী তুমি মাষ্টাৰ হ'লে ভাল, ঠিক আছে, টিচাৰ হোৱা যাব নালাগে এনেকুৱা ইঞ্জিনিয়াৰিঙত, ঠিক আছে। বা why and social conventions why young women continue to shy away from STEM studies. Given the paucity of female scientists even in the present times, young women have little tangible evidence to disprove the notion that mathematics and science are somehow more masculine discipline. Paucity মানে হৈছে given the paucity, ঠিক আছে, paucity মানে হৈছে less than, মানে কিবা এটা বস্তুৰ এভেইলেবিলিটি নাই, given the paucity of female scientists, যিহেতু ফিমেল সাইন্টিষ্টৰ সংখ্যা অলৰেডি কম, ইভেন ইন দ্য প্ৰেজেন্ট টাইম, বৰ্তমান যুগতো ফিমেল সাইন্টিষ্টৰ সংখ্যা যিহেতু কম, পজিটিভ মানে কিবা এটা বস্তু কম, সেইকাৰণে আমাৰ য়ং ওমেন বিলাকৰ ক্ষেত্ৰত বহুত লিটিল টেঞ্জিবল, খুব কম এভিডেন্স আছে, খুব কম এক্সাম্পলছ আছে, যিটো দি নেকি তেওঁলোকে প্ৰুভ কৰিব যে মেথমেটিক্স এণ্ড চায়েন্স আৰ সামহাও মোৰ মেস্কুলিন ডিচিপ্লিন, সেইটো যিটো দি নেকি তেওঁলোকে ডিছপ্ৰুভ কৰিব যে নহয়। এক্সাম্পল থাকিলে দেখুৱাব পাৰিব ন, চোৱা চব ইমানখিনি ফিমেল চাইণ্টিষ্টে কিমান ডাঙৰ ডাঙৰ ভাল ভাল কাম কৰি আছে, বাট তেওঁলোকে দেখুৱাব পৰা নাই, ইয়াৰ কাৰণে এক্সাম্পলে তেওঁলোকৰ লগত কমকে আছে। চ' দিছ ৱাজ দ্য পেছেজ, লেটছ গো ফৰ দ্য কুৱেশ্যনছ নাও। choose the one which conveys the meaning of the sentence correctly. আচ্ছা, এইটো নহয়, ইয়াৰ পিছৰ পৰাহে আহিব পেছেজৰ কুৱেশ্যনছখিনি, তথাপি এইটো আমি কৰি লওঁ। কি কৈছে ইয়াত, কোনটো কাৰেক্ট মিনিং বুজাইছে? I have read such a lot about him that I am looking forward to seeing him very much. ঠিক আছে, I am reading, মই তেওঁৰ বিষয়ে ইমানেই পঢ়ি আছো যে I will believe this is not the correct sentence. I had read, মই ইমানেই তেওঁৰ বিষয়ে পঢ়িছিলো, এইটোও নহয়। I have read, মই তেওঁৰ বিষয়ে ইমান পঢ়িছো যে তেওঁক মই বিচাৰো, লগ পাব বিচাৰো, ঠিক আছে, পঢ়িছোটো খাটিব I have read, having read such, এইটো বস্তু দেখাতে অপশ্যন A is the right answer. This was a generic question. Next is passageৰ questions খিনি next আছে। What is the main idea enunciated in the passage? Passageটোত কি idea enunciate কৰিছে? Participation of women in STEM field, এইটোৰ বিষয়ে কৈছে, right? Choice of career options by men and women in relating to earning, এইটোও কৈছে, মেন বিলাক হায়াৰ আৰ্নিঙৰ ফিল্ডত যায়, ওমেন বিলাক লোৱাৰ আৰ্নিঙত যায়। So both and A and B are the answers. Gender stereotypeৰ বিষয়েও কৈছে, বাট ইয়াক আমি ইনক্লুড কৰিব নোৱাৰো, প্ৰথম কথাটো অপশ্যন নাই যে তিনিটা ইনক্লুড কৰিব পৰা, তো আমি বহুত A and B লগত কৈছো। ছেকেণ্ড কথা হৈছে জেণ্ডাৰ ষ্টেৰিঅ'টাইপৰ কথা কমকে কৈছে, তাক এটা ৰিজন হিচাপে দেখাইছে। ইটছ নট দ্য পেছেজটোৰ এণ্টায়াৰ আইডিয়াটো জেণ্ডাৰ ষ্টেৰিঅ'টাইপৰ নহয়। জেণ্ডাৰ পেছেজটো ভালকে পঢ়িলে আমি গম পাওঁ জেণ্ডাৰ ষ্টেৰিঅ'টাইপ ইজ এ ৰিজন why women are not choosing STEM field. ঠিক আছে, নেক্সট। Why, according to the writer, do girls face anxiety while dealing with mathematics or science problems? কিহৰ কাৰণে তেওঁলোকে এনজাইটি ফিল কৰে? প্ৰেক্টিচ অফ জেণ্ডাৰ ষ্টেৰিঅ'টাইপছ এট হোম, স্কুল এণ্ড কমিউনিটিজ, ৰাইট? তাহাঁতৰ কাৰণে কি হৈ যায়, সেলফ কনফিডেন্স কমি যায়, এইটো আমি পঢ়িছো। গাৰ্লছ আৰ ডেলিকেট বাই নেচাৰ, এইবিলাক নহয়, তাহাঁতক ছ'চাইটিয়ে এইবিলাক ডেলিকেট চেলিকেট বনাই দিছে, একচুৱেলি ডেলিকেট চেলিকেট নহয় তাহাঁতে, ঠিক আছে, তাহাঁতে এজ ইকুৱেলি অৰ ইভেন মোৰ ষ্ট্ৰং দেন বইজ অৰ মেন, ক্লিয়াৰ? বইজ আৰ বৰ্ন উইথ এনালাইটিকেল স্কিলছ, একদম জন্মৰ পৰাই তাহাঁতৰ এনালাইটিকেল স্কিল ভাল, ছোৱালীৰ ভাল নহয়, অলছো ৰং। So this option is the right answer. Which word in the passage means third in the order or level? Tertiary মানে কি third degree, first primary, then secondary, then tertiary, মানে third to কোনটো word বুজাইছে, tertiary word টো বুজাইছে। What is the writer's position regarding the subject in the passage? Performance to man in STEM field, concerned about women choosing STEM career, ঠিক আছে, এইটোৰ বিষয়ে কৈছে। Assertive of gender stereotype, ৰাইটাৰটোৱে কি ভাবি কেনে বা তাৰ মেইন আইডিয়াটো কি ভাবি এইবিলাক লিখিছে, তেওঁৰ বিষয়ে চিন্তা কৰিছে। এছাৰ্টিভ অফ জেণ্ডাৰ, এছাৰ্টিভ মানে ইটছ এ পজিটিভ ৱৰ্ড, যে তেওঁ জেণ্ডাৰ ষ্টেৰিঅটাইপ ছাপোৰ্ট কৰিছে নেকি, নাই কৰা ছাপোৰ্ট। পাৰফৰ্মেন্স অফ মেন ইন ষ্টেম ফিল্ড, ষ্টেম ফিল্ডত মেনে ইমান ভাল পাৰফৰ্মেন্স কৰিছে সেইটো লৈ গৈছে নেকি, সেইটো লৈও নহয়, তেওঁ কনচাৰ্ণ হৈছে যে ওমেনে কিয় ভাল পাৰফৰ্ম কৰিব বাট সেই কেৰিয়াৰটো চুজ কৰিব পৰা নাই। অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। লাষ্ট কুৱেশ্যন ফৰ টুডে, অ'কে, লাষ্ট কুৱেশ্যন স্ক্ৰীনত আহিছেনে ধুনীয়াকে? অ'কে, অলপ আহিছে, আধা আধুৰাকে আহিছে, যি নহওক। But according to the
writer influences young women and men's decision about what to study in the universities. কিহৰ ওপৰত বেছ কৰি women আৰু মেনে ডিচাইড কৰে যে কি পঢ়িম। Attitudes demeaning women's proficiency in STEM, যে STEMত তোমালোকে womenে ভাল কৰিব নোৱাৰিবা। এইটোৰ ওপৰতো womenৰ self confidence কমি যায়, যাৰ কাৰণে নহয়। Yes. Preference for boys in the family, boysক preference দিয়া হয়, earning ভাল কৰক। Job marketত demanding বস্তুবোৰ boysে লওক, সেইটো preference দিয়া হয়। So all of the above is the right answer. Clear হৈছে? So that's all for today. Thank you so much. Channel subscribe কৰি থবা তোমালোকে। বাকি আজিৰ ভিডিঅ'টো আমি অকণমান দীঘলকে আনিছো, ঠিক আছে? চ' PYQ ভিডিঅ'ছ শৰ্ট হ'লে ভাল নে ডিটেইল এনেকে দীঘল হ'লে ভাল, তোমালোকে জনাবা, সেই হিচাপে আমি ডিচাইড কৰিম, কৰিলে ভাল হয়। থেংকছ। ছাবস্ক্ৰাইব কৰি থবা সকলোৱে। বাকি এইখন বুকখন তোমালোকে ল'ব পাৰিবা, ঠিক আছে? থেংক ইউ ছ' মাছ। হোৱাটছএপ কৰিলে হ'ল, স্ক্ৰীনত দিয়া নম্বৰত এভৰিথিং ইনক্লুডেড ইন দ্য বুক। এটা লিংক থাকিব ফ্ৰী হোৱাটছএপ গ্ৰুপৰ, তাত এতিয়া নটিফিকেশ্যন আহে, কি আহে, সেই ধৰণৰ আপডেটসমূহ সাধাৰণতে দিয়া যায়, তোমালোকে সেই গ্ৰুপটোও জইন কৰিব পাৰিবা। থেংক ইউ ছ' মাছ। পুনৰ লগ পাম নেক্সট ক্লাছত।